মই অৰ্চনা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু এতিয়া চলি আছে নৱৰাত্ৰি চিৰিজ পাৰ্ট 3। আজি আপোনালোকক মই জনাম বিজনেছক কেনেকৈ কি গ্ৰ'থ কৰিব পাৰে এই নৱৰাত্ৰি চিৰিজত বা এই নৱৰাত্ৰিৰ দিনত। এই নৱৰাত্ৰিত কেনেকৈ আপোনালোকে নিজৰ বিজনেছক উন্নতি আনিব পাৰে, লগতে বিজনেছক কাষ্টমাৰ এট্ৰেক্ট কৰিব পাৰে বা টকা পইচা কম হ'বলৈ কিবা এই বস্তু ফচি আছেও গোটেইখিনি যাতে ওলাই আহিব পাৰে, এই উপায়টো হ'ল তাৰে ওপৰত। তাৰ কাৰণে লাগিব এখন ৰঙা কাপোৰ। আপোনালোকক বেছি ডাঙৰ নালাগে, ইমানটি চাইজৰ হ'লেই হ'ব। ৰঙা কাপোৰখন হাফ মিটাৰতকৈ সৰু ল'ব পাৰিলে। তাত লাগিব দুটা ইলাইচি, গ্ৰীণ ইলাইচি পাৰিলে ল'ব। লগতে 1 পিচ বা 2 পিচ সেন্দুৰ। এতিয়া কামাখ্যা মাৰ মন্দিৰৰ সেন্দুৰ হ'লে বেছি ভাল, যদি এভেইলেবল নাই তেতিয়াহ'লে যিকোনো সেন্দুৰ ল'ব য'ত আপোনালোকে এভেইলেবিলিটি পায়। তৃতীয়তে হ'ব আপোনাৰ প্ৰথমটো হ'ল আপোনাৰ ৰঙা কাপোৰ, ছেকেণ্ডটো হ'ল আপোনাৰ দুটা ইলাইচি, সেন্দুৰ, অকণমান চাউল, 1 চামুচ চাউল লাগিব আৰু গোলাপ ফুলৰ পাত। এইখিনি বস্তু কি কৰিব, সেই ৰঙা কাপোৰখনত ভালকৈ বান্ধি ল'ব। বান্ধি লৈ পেলাই আপোনালোকে য'ত পূজা কৰে, মা দুৰ্গা মাক য'ত পূজা কৰিব বা কোনোবাই যদি স্থাপিত কৰাও নাই মা দুৰ্গা মাক, প্ৰব্লেম নাই। য'ত আপোনালোকৰ নামঘৰ বা মন্দিৰ, তাত আপোনালোকে কি বস্তু ভালকৈ ধূপ চাকি দি ভালকৈ পূজা কৰিব আৰু প্ৰাৰ্থনা কৰিব কি আপোনালোকৰ যদি যিমান প্ৰব্লেমছ আছিলে বিজনেছ ৰিলেটেড সেইখিনি যাতে আঁতৰ হৈ যায়। 9 দিন সেই পদ্ধতিটো মানে টুকুৰাটো ভালকৈ পূজা কৰিব। 10 দিনাখনৰ দিনাখন সেই টুকুৰাটো লৈ গৈ আপোনালোকৰ যিটো কেছ বক্স বা আপোনালোকৰ ঘৰৰ কেছ বক্সো হ'ব পাৰে, কোনোবা ৱৰ্ক ফ্ৰম হোম কৰি দিব পাৰে, আৰু নহ'বা আপোনালোকৰ বিজনেছৰ অফিচৰ যিটো কেছ বক্স তাতে আপোনালোকে থ'ব পাৰে। আৰু দেখিব লাহে লাহে যিখিনি প্ৰব্লেমছ আপোনালোকে বাধা যিখিনি পাই আছে